আজি লক্ষ্মী পূৰ্ণিমা আজিৰে পৰা সত্ৰভূমি মাজুলীত আৰম্ভ হ'ল কংসবধৰ আখৰা সেনাপতি ঘৰুৱা বিজুলী বেগেৰে তোমাৰ সেই তীক্ষ্ণ তৰোৱাল অত্যাচাৰ উৎপীড়ন সৃষ্টি কৰা প্ৰজা সমুদ্ৰত এফালে নৃত্যৰ আখৰা আনফালে ৰাসৰ গীতৰ মূৰ্ছনা আমি হবে জলে নামি স্নান কৰো ৰংগ কৰি দিয়া বস্ত্ৰ লাজে মৰি যাওঁ শিশু কৃষ্ণক গিলিবলৈ সাজু বকাসুৰ অঘাসুৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই সত্ৰভূমি মাজুলীৰ প্ৰতিখন সত্ৰ নামঘৰ ৰাস মঞ্চত শুভাৰম্ভ হ'ল শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাট দৈব্যকী সতী সন্তানকে যিদৰে খিলতে আচৰি হত্যা কৰিলো ঠিক সেইদৰে যিদিনা দৈব্যকী গৰ্ভজাত অষ্টম সন্তানকে চিৰ বিদায় দিব পাৰিম সেইদিনাহে মোৰ আনন্দৰে পূৰ্ণাহুতি হ'ব আজিৰে পৰা আৰম্ভ হ'ল ৰাসলীলাৰ আখৰা কৃষ্ণৰ বাঁহীৰ সুৰেৰে মুখৰিত হ'ল সমগ্ৰ মাজুলী ৰাসৰ গীত গাই কোনো আনন্দত আত্মহাৰা গীতৰ লহৰে লহৰে চলিল গোপীৰ নৃত্যৰ আখৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আহিলেই যেন ওলাহে হিয়া নধৰা হৈ পৰে মাজুলীবাসীৰ আজিৰ দিনটোৰ পৰাই মাজুলী এখন দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ব আৰু আকাশ পাতাল সকলোতে কংসৰ গৰ্জন দৈব্যকীৰ কান্দোন তাৰ মাজতে কৃষ্ণৰ গোপীসকলৰ লগত ৰাসলীলা সকলোখিনি আচলতে নিগৰি থাকিব খুব ভাল লাগে একেদৰে শিশু কৃষ্ণক গিলিবলৈ সাজু হৈছে বকৰূপী বকাসুৰ আৰু অজগৰ ৰূপী অঘাসুৰ সংলাপেৰে মাজুলীৰ আকাশ বতাহ কপাই তুলিলে ভাৱৰীয়াই ভগৱান শ্ৰীকৃষ্ণৰ যিজনৰ জগতৰ ঈশ্বৰ তেখেতৰ গুণানুকীৰ্তন লীলা চৰিত্ৰ হ'ব গতিকে মই অসমবাসী ৰাইজক এটাই অনুৰোধ জনাম আপোনালোক আহক আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ লীলা কীৰ্তন দৰ্শন কৰি নয়ন সাৰ্থকৰ আৰু জীৱন কৃতাৰ্থ কৰক আজিৰে পৰা এমাহ জুৰি চলিব ৰাসৰ আখৰা আৰু ৰাস পূৰ্ণিমাৰ দিনাৰ পৰাই মাজুলী পৰিণত হ'ব গোকুল বৃন্দাবনলৈ কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা নিউজ লাইভ